হাই গাইজ, আৰু এটা নতুন ভিডিঅ' লৈছোঁ চাওক। এইটো আমি লেভেলবিলাক কৰি আছোঁ, আমি দেখুৱাইছোঁ চাওক। এইটো আপোনাৰ ৰুমত টাইলছ লগালে আপোনাৰ লেভেলটো এনেকৈ কৰি ল'লে ৰুমটো পূৰা একুৰেট থাকে। টিভিবিলাক বনাই দিলে আপোনাৰ ধুনীয়াকৈ আপোনাৰ প্লাষ্টাৰটো মাৰিলে ঠিক থাকে। কোনোবাই আপোনাৰ টাইলছ লগাই আপোনাৰ এইটো ৱাটাৰ লেভেল দি আপোনাৰ লেভেল কৰি লগায়, কিন্তু আমি এনেকুৱা নলগাওঁ। আমাৰ লগোৱাৰ চিষ্টেমটো অলপ বেলেগ। চাওক, আমি দেখুৱাইছোঁ, লগতে থাকিব, চাই থাকিলে গম পাব। আমাৰ লগোৱাৰ ষ্টাইলবিলাক অলপ বেলেগ। চাওক, আমি দেখুৱাই আছোঁ। এনেকুৱা আপোনাৰ লেভেলবিলাক লগালে আপোনাৰ ৰুমটো আপোনাৰ টাইলছৰ ফিনিচিংটো ধুনীয়া আহে। গোটেই ৰুমটো আপোনাৰ প্লাষ্টাৰ কৰি পেলাই টাইলছটো লগালে ঠিক হয়। ভিডিঅ'টো চাই থাকিব, লগত থাকিব। আমি দেখুৱাই আছোঁ কেনেকুৱা টাইলছটো লগাব লাগে, এইখন ভিডিঅ'ত চাব পাৰিব। চাওক, এইটো প্লাষ্টাৰ মাৰা আমাৰ হৈ গ'লে, আমাৰ প্লাষ্টাৰটো মাৰা ক্লিয়াৰ হৈ যোৱাৰ পিছত আমি দেখুৱাই আছোঁ টাইলছ ফিটিং চাব পাৰিব এইখন ভিডিঅ'ত, কেনেকুৱা ফিটিং কৰিব লাগে। লগত থাকিব, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰিব। চাওক, আমি এইটো টাইলছ লগাই আছোঁ, চাই থাকিব।